নমস্কাৰ অনুপ্ৰেৰণা অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক আন্তৰিক স্বাগতম জনাইছোঁ। অলপ আগতে টিভি পৰ্দাত যিখিনি দৃশ্যাৱলী আপোনালোকে দেখিবলৈ পালে, এই দৃশ্যাৱলী দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে আমি আজি এটা পাহাৰীয়া অঞ্চলত আছোঁ আৰু পাহাৰীয়া অঞ্চলৰ আশে পাশে বিভিন্ন নদ নদী নিজৰা আছে আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত আমি পোৱা আছোঁ। আৰু যিগৰাকী মহিলাক আমি দেখুৱাইছোঁ, তেখেত এই অঞ্চলৰ এগৰাকী অতিকৈ আদৰ্শৱান সবলীকৃত মহিলা, এগৰাকী উচ্চ শিক্ষিতা মহিলা। কিন্তু তেখেতে চাকৰিমুখী নহয়, তেখেতে নিজকে নিজাববীয়াকৈ আত্মনিৰ্ভৰশীল হ'বলৈ কাৰণে তেখেতে ইয়াত নিজাববীয়া ব্যৱসায় আৰম্ভ কৰিছে আৰু কৰি তেখেতে নিজকে এগৰাকী সবলীকৃত আদৰ্শৱান নাৰীৰূপে প্ৰতিষ্ঠা কৰি দেখুৱাবলৈ সক্ষম হৈছে। সেইগৰাকী নাৰীয়ে হৈছে, আমি আছোঁ বৰ্তমান ৱেষ্ট চিয়াঙৰ আলো যিটো হেডকোৱাৰ্টাৰ আছে, আলো আমি আচলতে আলং বুলি কওঁ, কিন্তু আলং নহয়, ইয়াত আলো বুলি এতিয়া সকলোৱে জানে, আলো বুলি কয়। সেই আলোৰ যিটো জিলা সদৰ, আলোৰ পৰা মেচুকা অভিমুখে যোৱা ৰাস্তাত পথত আলোৰ পৰা 20 কিলোমিটাৰ আগত আহিলে কাম্বা বুলি এটুকুৰা ঠাই পোৱা যায়। সেই ঠাইত আমি আছোঁ। পিছফালে এটা সুন্দৰ মনোৰম ঘৰ আপোনাক দেখিব পাইছে। এইটো এটা সুন্দৰ হোমষ্টে, ডিভাইন হোমষ্টে, যাৰ নাম। সেই হোমষ্টেৰ স্বত্বাধিকাৰী আমাৰ মাজত আছে কেনৰিক দজি। নমস্কাৰ। नमस्ते सर। वेलकम टू आवर शो। थैंक यू सो मच सर। पहले आपसे जानना चाहूँगा जी। आपका जन्म कहाँ हुआ था, पढ़ाई कहाँ किया था? सर मेरा एक्चुअली जो होम टाउन है वो आलो है और हमारे जो बस्ती है इट्स नोन इज़ दारका। अच्छा। तो सर मैंने अपना क्लास 10th मैट्रिक मैंने अपना BKV जिरदिन, मैं वहाँ पे बोर्डिंग में रहा। फिर +2 मैंने रामाकृष्ण मिशन स्कूल, वहाँ में मैंने +2 किया। फिर मैं अपना ग्रेजुएशन सोशियोलॉजी में किया, जो कि आई वॉज द गोल्ड मेडलिस्ट, अरुणाचल से किया। फिर सर मैंने मास्टर्स किया सोशियोलॉजी में। फिर मैंने सर लो किया, जो कि वहाँ पे भी मैं आई वॉज द गोल्ड मेडलिस्ट। এটা কিমান ডাঙৰ কথা কৈছে যে তেখেতে ডিগ্ৰী পাছ কৰি মানে স্নাতক তেখেতে তাত সোণৰ পদক পাইছিলে অৰুণাচল ইউনিভাৰ্চিটিৰ পৰা। তেখেতে গ'ল্ড মেডেলিষ্ট আছিলে। তেখেতে ল কৰিছে, মাষ্টাৰ্ছ কৰিছে ছ'চিয়লজিত, তাৰ পৰা তেখেতে ল কৰিছে আৰু তাতো তেওঁ তেখেত গ'ল্ড মেডেলিষ্ট আছিলে। কিন্তু গ'ল্ড মেডেলিষ্ট হোৱা স্বত্তেও তেখেতৰ হয়তো ইচ্ছা কৰিলে তেখেতে ভাল চৰকাৰী চাকৰি ইয়াত তেখেতে কৰিব পাৰিলেহেঁতেন। কিন্তু চাকৰিমুখী নহয়, তেখেতে আচলতে সেৱাৰ মনোভাৱেৰে তেখেতে মানে আমি কথা পাতি যিটো গম পালোঁ, তেখেতে এটা অতিকৈ সেৱাসুলভ মনোভাৱ লৈ আছে, ছাৰ্ভিচ টু দ্য হিউমেনিটি, ছাৰ্ভিচ টু মেনকাইণ্ড। এই মনোবৃত্তি লৈ তেখেতে আচলতে এইখন হোমষ্টে খুলিছে। কাৰণ বহু লোক মেচুকালৈ যায়, মেচুকালৈ গ'লে যাওঁতে আহোঁতে ডিব্ৰুগড় পৰা আহিলে বা সিঠাইৰ পৰা আহিলে দূৰ হৈ যায়। গতিকে হয় আলোত থাকিবলৈ আহিব, নহ'লে আলোৰ পৰা আৰু আগবাঢ়ি আহি মেচুকা অভিমুখে গ'লে ইয়াত কাম্বাত থাকিব পাৰিব। গতিকে তেখেতে এইটো হোমষ্টে খুলিছে। এই বিষয়ে আমি আৰু কথা পাতিম। তো उसके बाद आपने विदाउट डूइंग एनी जॉब, सर्चिंग फॉर ए जॉब, आप क्यों जॉब नहीं किया? मुझे ऐसा लगता है कि समटाइम्स आपका हार्ड वर्क भी होता है और आपका लक भी होता है गवर्नमेंट जॉब के लिए। तो मैं आगे कंटिन्यू करूँगी फॉर गवर्नमेंट जॉब, नो प्रॉब्लम। अब आगे में करेंगे सर। मैं ऐसे सोचती हूँ कि because you can go for competitive exam. Yes sir. Sir, because you are so talented, so brilliant, gold medalist. Yeah. सर एक्चुअली लाइफ में कभी कभी ऐसा हो जाता है कि कभी कभी कुछ फैमिली प्रॉब्लम्स वो सब आ जाते हैं, तो इस कारण भी मुझे थोड़ा सा प्रॉब्लम आया था रिगार्डिंग दैट प्रिपरेशन वगैरह के लिए। तो इसीलिए मैं इतना मतलब 100% भी नहीं दे पाया। Like I said, I was having some family issues and all. Suddenly I thought कि I should do law. फिर मैंने लॉ किया, फिर मैं लॉ में गोल्ड मेडलिस्ट हूँ। साइमल्टेनियसली अभी मैं अपना डिवाइन होमस्टे में चला भी रही हूँ एज एन इंडिपेंडेंट वीमेन, बिकॉज आई फील दैट कि एज एन वीमेन आपके पास में पैसा होना है। तो दैट वाज द रीज़न। एंड अभी आगे जाऊँगी और कम्पिटिटिव एग्ज़ाम्स को तो मैं कोशिश करती रहूँगी, नो डाउट। तो मुझे एक दिन ऐसा ख्याल आया कि अरे जब ज़ीरो में इतना, आई हैव सीन मेनी वीमेन एम्पावरमेंट, वहाँ पे वीमेंस वो ही पूरा घर चलाते हैं, किचन चलाते हैं, लेकिन साइमल्टेनियसली दे आल्सो गो फॉर ज़ीरो में, फिर आपका तवांग में,
और कभी कभी मैंने कभी अनिनी तो गया नहीं, लेकिन आई ऑल्सो सी सम ब्यूटीफुल होम स्टेज रन बाय वीमेंस, नो, तो दैट रियली इंस्पायर्ड मी एक्चुअली। और मुझे ऐसा लगा कि आई थिंक मुझे भी ये द डिवाइन होम स्टे खोलना चाहिए। सो दैट इज हाउ द डिवाइन होम स्टे How इज the ऑल name अबाउट। Divine came? सर द डिवाइन होम स्टे, ये एक्चुअली दिस वाज नेम गिवन बाय नॉट मी बट बाय माय हस्बैंड। तो मैं उनको एक बार ऐसा बता रहा था कि मुझे होम स्टे खोलना है, बिकॉज आई फील दैट कि होम स्टे एक ऐसा कंसेप्ट है जहाँ में आपका वार्म कंफर्ट और मुझ में जो हॉस्पिटलिटी है लोगों के लिए, आई फील दैट कि ये मैं कर पाऊँगी। देन मैं सोचा कि व्हाट शुड आई नेम, तो मेरे हस्बैंड ने कहा कि व्हाई डोंट यू कीप द डिवाइन, एंड आई फील दैट यस दैट इज समथिंग दैट आई शुड डू। सो दैट इज हाउ द डिवाइन होम स्टे इज ऑल अबाउट। Coming to the prospect of tourism, यस सर। Arunachal Pradesh is having a huge potential of tourism, and tourism is flourishing यस सर। all around Arunachal. Huh? यस सर। जहाँ भी जाइए आप देखिए तो खूबसूरती खूबसूरती, इतना खूबसूरत नजरिया दिखाई देती है। यस सर। तो आप लोग अब ये हम जहाँ भी हम लोग हैं, जी ये सर। भी इतना सो लवली प्लेस, Yes, सो sir. लवली, सो Yes, लवली। sir. Yes, sir. तो ऐसे जगह में आप होते हुए आपने बोला कि होम स्टे आपने खोला, क्योंकि मचुका जो है लोग आते हैं घूमने के लिए। तो टूरिज्म के बारे में आप बताइए, तो इस प्रांत में मचुका तो लोग बहुत जाते हैं, जी। तो और आप कुछ कहना चाहेंगे जो इसको और बढ़ाने से और बनाने से ह्यूज प्रोस्पेक्ट यहाँ पर लोगों का पूरा आना जाना और ज़्यादा होगा? जी सर। सर सबसे पहले तो हमारे अरुणाचल के जो टूरिज़्म सेक्टर है, इट्स एक्चुअली वेरी गुड। आप एंटायर नॉर्थ ईस्ट में जाइए, सभी जगह बहुत ही ज़्यादा सुंदर है, चाहे वो असम हो, चाहे वो नागालैंड हो, चाहे वो मिज़ोरम हो, सबकी अपनी अपनी खूबियाँ है। मेघालय, तो ऑल द नॉर्थ ईस्टर्न स्टेट्स दे आर एक्चुअली वेरी ब्यूटीफुल। व्हेन इट कम्स टू अरुणाचल, अरुणाचल सर इज़ अ ग्रोइंग टाउन, कम बहुत जल्दी सिटी भी कन्वर्ट हो जाएंगे, आई बिलीव दैट वे। तो सर लाइक यू सेड, हमारे जो द डिवाइन होम स्टे का सर एक्चुअली कंसेप्ट मैं इसीलिए मैं लेके आई हूँ। सर हर कोई मेचुका नहीं जाते हैं, दे वांट टू एक्सप्लोर ग्रीनरी, माउंटेन। और सर मैं ये भी बता दूँ कि ये हमारे जो द डिवाइन होम स्टे है, ये 2 रिवर के कन्फ्लुएंस में है हमारे घर। एक है हिरू रिवर, एक है हिरिक रिवर, ये इनके बीचों बीच हमारे घर है द डिवाइन होम स्टे। तो देयर वाज द रीज़न आई फेल्ट दैट कि लोग अगर आते हैं तो हम सिर्फ यहाँ पे घर को नहीं दिखाएंगे, मतलब कि घर में सिर्फ उनका बैठना नहीं होगा, बहुत सारा जगह है एडवेंचर आपको करने का मौका मिलेगा। बहुत सारी बस्ती है, जैसे कि हमारे यहाँ कातो विलेज है, कारगा विलेज है, एंड देयर आर सो मेनी विलेजेस दैट यू कैन एक्सप्लोर एंड यू कैन सी देयर ब्यूटीफुल ट्रेडिशन, हमारे गालों की ट्रेडिशन, व्हाट दे वेयर। यस सर, आई एम वेयरिंग, दिस इज़ माई ट्रेडिशनल अटायर, दिस इज़ नोन एज तादोक दोकपिन। मैं इतना भी श्योर नहीं हूँ अबाउट दिस, लेकिन दिस इज़ इन आर डायलेक्ट वी कॉल इज तादोक, एंड दिस इज़ आर ट्रेडिशनल अटायर। तो मुझे ऐसा लगता है कि अगर आप यहाँ पे आते हैं तो आप हमारे विलेजेस को विज़िट कीजिए, हमारे विलेजेस के लोग कैसे काम करते हैं, खेत में कैसे काम कर रहे हैं, और क्या खाते हैं, क्या पीते हैं, और हमारे गालों के जो क्विजन्स है दे आर ऑल्सो वेरी वेरी डिलिशियस। सो दैट्स द रीज़न। দৰ্শকসকল তেখেতে গোটেই কথাখিনি ইমান ধুনীয়াকৈ কৈ দিছে যে আপোনালোকে মেচুকাটো এটা অতিকৈ সুন্দৰ ঠাই, তাত ক'বলগীয়া একো নাই, অতি মনোৰম, অতি সুন্দৰ। কিন্তু মেচুকা যোৱাৰ উপৰিও আপোনালোকে যদি আললৈ আহে, কাম্বালৈ যদি আহে, তেখেতে কৈছে আমাৰ যিটো হোমষ্টে আছে, দুখন নদী আছে, তাৰ মাজত মানে ইটছ লাইক এ আইলেণ্ড, সৰু দ্বীপ টাইপ মানে আছে। আৰু ইয়াত আপোনালোকে আহিলে তেখেতে কোৱাৰ দৰে যে আপোনালোকে পাহাৰ চাব বিচাৰিছে, ইউ কেন চি দ্য মাউণ্টেইনছ, আপোনালোকে নদী নিজৰা চাব বিচাৰে, দুখন নদী আছে, চাব পাৰে। ওচৰে পাজৰে বহুত ধুনীয়া গাঁও আছে, তেখেতে কৈছে বস্তি আছে, বস্তিবিলাকত তাত তাৰ লোকসকলে কেনেধৰণে তেওঁলোকৰ জীৱন দৰ্শন, যিটো জীৱনশৈলী, হাউ দে স্পেণ্ড দ্য ডে, তেওঁলোক খোৱা বোৱা যিবিলাক কথা, কাপোৰ সাজপাৰ, তেখেতে নিজে ক'লে মই নিজে গালো ড্ৰেছ পিন্ধি আছোঁ। এই গোটেই আমাৰ লোকাচাৰ, গোটেই লোককৃষ্টি, এইবিলাক গাঁৱত গ'লে দেখা পাব। গতিকে আপোনালোকে যদি আহে, মই কম অলপ পিছত তেখেতৰ পৰা ফোন নম্বৰটো মই দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু অৰুণাচল প্ৰদেশত এতিয়া যিহেতু ছিজন আহিছে ফুৰিবলৈ কাৰণে, গতিকে আপোনালোকে আহি আপোনালোকে এক্সপ্ল'ৰ কৰিব পাৰিব, আপোনালোকে ইয়াৰ সৌন্দৰ্য, নৈসৰ্গিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু ইউ কামিং টু দ্য পইণ্ট অফ ইয়ৰ खाना खजाना कजिन्स, गालोस कुजिन्स, वो बोलिए तो आपका किचन में अभी हम लोग जाएंगे, देखेंगे क्या ट्रेडिशनल फूड में आप लोग का कौन सा कैसा कैसा खाना बनता है? सर हमारे गालों में
सबसे पहले तो हमारे एज एन ट्रेडिशनल फूड जब लोग आते हैं वी सर्व आमिन. आमिन सर राइस के पेस्ट से बनते हैं. अच्छा आज मैं आप सभी को खिलाऊंगी. अच्छा फिर सर हमारे ओइक है. ओइक इट्स अ ग्रीन का पत्ता, ग्रीन पत्ता है, ग्रीन वेजिटेबल. फिर आपका चावल रहता है, फिर बेम्बू सूट. सो दीज आर आर ट्रेडिशनल फूड. एंड ऑफ कोर्स हमारे यहाँ में और एक चीज़ है जो ड्रिंक है, काला अपोंग. वी ऑल्सो सर्व दैट. सो so nice. या तो हमारे ये गालों में इस तरह का फूड बहुत ही फेमस है ऑल ओवर, आई थिंक ऑल ओवर द वर्ल्ड, बिकॉज आई हैव ऑल्सो सीन मेनी फॉरेनर्स कमिंग हियर एंड एंजॉइंग दैट delicious galo ka dishes, no? So I feel so happy. Foreigners has visited your hostel, I suppose. Sir, sometimes they have previously they have visited somewhere from, it seems they were from Bhutan, something like that. तो आपका ये होम स्टे कितना साल हुआ? सर मेरे होम स्टे सर ये इनका जो रजिस्ट्रेशन है ये अभी 6 to 7 months का ही रजिस्ट्रेशन है. लेकिन सर मैं एक कहानी बतानी चाहती हूँ. दिस होम स्टे मैंने ऐसा होम स्टे तो नहीं रखा था, लेकिन प्रीवियस 2 years में मैं कोई भी लोग मेचुका जाते हैं. फॉर एग्जांपल सर कभी कभी समर में लोग मेचुका घूमना है तो लैंडस्लाइड हो जाता है, तो यू नो दे सर्च फॉर होटल, दे सर्च फॉर अ रूम. तो अगर उन लोगों को नहीं मिलता है तो यू नो सडनली दे विल फील दैट कि वी हैव टू गो बैक टू आलो. यहाँ से आलो फिर आपका 30 minutes का रास्ता है. तो एक फ्रेंड ने मुझे फ़ोन करके कहा कि आप क्यों ना उन सभी को यहाँ पे बिठा दीजिए. तो मैं बिठाया फ्री में. तो इस तरह से एक्चुअली प्रोसेस शुरू हुआ द डिवाइन होम स्टे का एक्चुअली कंसेप्ट. तो एक दिन वही गेस्ट लोग में एक मुझे कहा कि व्हाई डोंट यू ओपन द होम स्टे. तो उनके थ्रू से आई गो टू नो कि होम स्टे में इस तरह का होता है. यू नो पीपल विल कम एंड सीट एंड दिस एंड दैट, नो. तो उसके बाद में मैंने जो बताया था मैंने देखा ज़ीरो तवांग में जो होम स्टे का जो कंसेप्ट है, आई रियली लाइक्ड इट एंड दैट्स द रीज़न सर I am here today. দৰ্শকসকলে শুনিলে তেখেতে কিমান ধুনীয়াকৈ কথাখিনি ক'লে যে এনেই অফিচিয়েল ৰেজিষ্ট্ৰেশ্যন আজি 7 মাহ হৈছে, কিন্তু তেখেতে কিছু বছৰ আগৰ পৰাই এইটো আৰম্ভ কৰিছিলে. কাৰণ বহু লোক যেতিয়া গৰম বন্ধ, গৰম দিনত গ্ৰীষ্মকালত বহু লোক মেচুকা যাবলৈ আহে, ফৰেনাৰ্ছ সকলো আহে, বহুত লোক যাব বিচাৰে. কিন্তু এনেকুৱা যাওঁতে হঠাৎ লেণ্ডশ্লাইড হৈ যায়. লেণ্ডশ্লাইড হৈ গ'লে তেখেতসকলক পৰ্যটকসকল তাতে মানে তেখেতৰ আবদ্ধ হৈ পৰে. তো এনেকুৱা হয় যে কেতিয়াবা মানে তাত ঘূৰি আহিবলৈ, কাৰণ ৰাতিটো থাকিব নোৱাৰিব. ঘূৰি আহিলে আকৌ ঘূৰি আহি যদি আকৌ আললৈ যায়, ইয়াৰ পৰা আললৈ প্ৰায় 30 মিনিট সময় লাগে, 20 কিলোমিটাৰমান হয়. গতিকে বহুতে এনেকৈ ইয়াত তেখেতৰ লগৰ বন্ধু বান্ধৱীয়ে কোনোবাই হয়তো ঠিক কৰি দিছিলে বা অনুৰোধ কৰিছিলে. তাৰে এগৰাকীয়ে মানে পিছত ক'লে তুমি এনেকুৱা ধৰণৰ কামখিনি তেওঁ কিন্তু বিনামূলীয়াকৈ ফ্ৰী তেখেতে সেই সময়ত দিছিলে. কিন্তু পিছত তাৰে এগৰাকীয়ে ক'লে কেলৈ তোমালোকে এনেকৈ হোমষ্টে খুলি এনেকুৱা ধৰণৰ সুবিধাখিনি দিয়া. আৰু সেই কনচেপ্টটো তেখেত পৰ্যটকৰ পৰা লৈ তেখেতে আৰম্ভ কৰিছে বুলি কৈছে. চ' নাইচ. এটা কথা আমি ক'ব লাগিব, তেখেতৰ মানুহগৰাকী ইমান শিক্ষিতা মহিলা, তেখেতে কিন্তু নিজৰ কৰ্মদক্ষতা আমি দেখুৱাইছিলোঁ আৰম্ভণি. তেখেতে ঘাঁহ বন চাফা কৰি আছে ৰাতিপুৱাই শুই উঠি, আৰু তেখেতে বিভিন্ন কামত মানুহগৰাকীয়ে এনেই নাথাকে. আৰু তেখেতৰ যিগৰাকী স্বামী তেখেতেও এনেই নাথাকে. দুয়োজনে ৰাতিপুৱাই হাতে কামে লাগি যায়. আচল কথা কোনো কাম এতিয়া যিবিলাক ইয়াত গোটেই কামখিনি পৰিষ্কাৰ কৰিছে তেখেতৰ মানে স্বামী স্ত্ৰীয়ে কৰিছে. আচলতে মানে কৰ্মপদ্ধত মানে কাম কৰি ভাল পায়, আৰু কৰ্ম দেখিলে কিবা এটা কাম আছে নকৰাকৈ থাকিব নোৱাৰে, লগে লগে গৈ কৰি দিয়ে. আমাৰে কালি তেনেকুৱা এটা অভিজ্ঞতা হৈছে. তেখেতে আমি একেলগে আহিছোঁ পাছিঘাটৰ পৰা, আহি আমি ইয়াত তেখেতৰ কামত আমি আহি সোমোৱাৰ লগে লগে তেখেতে আমাৰ লগত একেলগে আহিছে জাৰ্ণি কৰি. কিন্তু তেখেতে তাৎক্ষণিকভাৱে তেখেতে গৈ মানে কিটচেনত তেখেতে আমাৰ কাৰণে চাহৰ ব্যৱস্থা কৰিছে. মানে ৰখাই নাই এটা পলকত, তাৎক্ষণিকভাৱে তেখেতে গৈছে. আৰু নিজে অলপ আচৰিত হৈছিলোঁ আৰু অভিভূত হৈছিলোঁ, আৰু চ' ছাৰপ্ৰাইজ. আৰু ভাল লাগিছিলে এইটোৱে দেখি যে কাম কৰাৰ প্ৰতি তেখেতৰ যিটো প্ৰৱণতা, মানে অতিথি যিটো আপ্যায়ন যিটো তেখেতৰ মানে দেখিলোঁ তেখেতসকলৰ, যে মানে আহি পোৱাৰ লগে লগে চাহৰ ব্যৱস্থা কৰি. আমি দিনটো জাৰ্ণি কৰি আছোঁ, ডিব্ৰুগড়ৰ পৰা আহিছোঁ, ডিব্ৰুগড়ৰ পৰা আহি তেখেতসকল আমি আললৈ প্ৰায় আমি শ্বুটিং কৰি আহিছিলোঁ. গতিকে ভাবিছে আমি অকল ভাগৰি পৰিছোঁ. গতিকে তেখেতে তাৎক্ষণিকভাৱে গৈ আমাৰ কাৰণে চাহৰ ব্যৱস্থা কৰিছিলে. যিগৰাকী মহিলা স্নাতক ডিগ্ৰীত তেখেতে গ'ল্ড মেডেলিষ্ট, যিগৰাকী মহিলা আপোনাৰ মানে তাতো তেখেতে আইনী পৰীক্ষাত তাতো তেখেতে সোণৰ পদক পাইছিলে. সেইগৰাকী মহিলা কিন্তু এনেধৰণে কাম তাৎক্ষণিকভাৱে কাম কৰিয়ে ভাল পায়, যে কৰ্মই ধৰ্ম, মানে কাম কৰি ভাল পায়. ৱৰ্ক ইজ ৱৰ্শ্বিপ. Yes sir, exactly, work is worship. সেইটো কাম তেখেতে কৰি গৈছে. আমি তেখেতৰ যিটো কিটচেন আছে, ৰান্ধনীশাল আছে, আমি তাত যাম. তেখেতৰ যিটো
মানে গালো খাদ্য ইয়াৰ থলুৱা যিটো খাদ্য তেখেতে কৈছে আপোনাক সকলোকে আহ্বান জনাইছে আপোনালোকে আহক ইয়াৰ থলুৱা খাদ্য গালোৰ যিটো ট্ৰেডিশ্যনেল যিটো ফুড আছে ইয়াৰ সেইটো আপোনালোকে ইয়াত গ্ৰহণ কৰিব পাৰিব তেখেতসকলে এইটো প্ৰভাইড কৰে দিয়ে তাৰ উপৰি ইয়াৰ লোকেল যিটো ইয়াৰ লোকাচাৰ লোককৃষ্টি ইয়াৰ মানুহৰ গাঁওবিলাকত গৈ আপোনালোকে চাব পাৰিব প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰিব সকলো দিশ সকলো কথা সামৰি ইয়াত চব আছে ইয়াতো চাওক যদি কোনোবাই ইয়াৰ পৰা আমি মাছুকা যাম মাছুকা যাওক মাছুকাটো চাওক ইয়াতো চাওক তেখেতে কৈছে এই মানে অৰুণাচলৰ এই প্ৰাণটো এটা সাংঘাতিক অতি অতি মানে কি ক'ম মানে মনোৰম মননশীল মনোৰম এটা ঠাই এটুকুৰা অঞ্চল अच्छा अभी आपका जो डिवाइन होम स्टे है जी सर वो आप आगे में इसको बढ़ाने के लिए कुछ प्लानिंग आप कर रहे हैं जी सर सर क्योंकि मैंने आपको कहा मैं एक इंडिपेंडेंट वीमेन हूँ और मैं द डिवाइन होम स्टे को इंडिपेंडेंटली चला रही हूँ तो क्योंकि मुझे ऐसा लगता है कि अभी माय होम थोड़ा सा छोटा है तो मैं धीरे धीरे आई ट्राई टू एक्सटेंड इट एंड मुझे ऐसा लगता है कि क्योंकि बहुत सारे लोग भी आते हैं एंड दे आर गिविंग मी सो मच लव तो दे हैव ऑल्सो सेड दैट कि आप घर को थोड़ा एक्सटेंड कर दो ताकि बहुत सारे लोग आके दे ऑल्सो वांट टू डू कैंप फायर रात को क्योंकि हमारी लोकेशन ही ऐसा है ना इट्स सो ब्यूटीफुल सराउंडेड बाय माउंटेन्स रिवर्स सो दे हैव सेड दैट कि थोड़ा सा आप एक्सटेंड कर दो सो आई एम प्लानिंग फॉर दैट सर कुछ समय बाद बहुत खूब আমি তেখেতৰ ৰান্ধনীশাললৈ যাওঁ তেখেতৰ থলুৱা ফুড খাদ্য যদি প্ৰস্তুত কৰি আছে এইবিলাক আমি চাওঁ আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰোঁ আমি তেখেতৰ কণিক দৰ্জীৰ কিটচেনলৈ যাবলৈ পাকঘৰলৈ যাবলৈতে আমি হঠাতে তেখেতৰ শহুৰ দেউতাক লগ পাইছোঁ আৰু এখেতে জনোৱা মতে তেখেতে বহুতখিনি সহায় কৰিছে তেখেতক এই হোমষ্টেটোৰ ক্ষেত্ৰত ফাদাৰ इन लॉ ने आपको क्या हेल्प किया सर मैं तो अपनी फादर इन लॉ के ऊपर बहुत ही ज़्यादा मतलब ही इज़ द वन एक्चुअली बिकॉज आई हैव स्टार्टेड द डिवाइन होम स्टे सर ये जो ज़मीन आप देख रहे हैं और हमारे ऑडियंस भी देखेंगे दिस लैंड हैज़ बीन गिफ्टेड बाय माय फादर इन लॉ यस माय फादर इन लॉ हिज नेम इज़ श्री तुंगर कारगा we also name is he is also known as Tager Karga so he's an ex retired teacher তেখেতক তাগে কাৰ্গা বুলিও জনা যায় আৰু তেখেতে এই গোটেই মাটিখিনি যিখিনি মাটিত এই ডিভাইন হোমষ্টেটো কৰিছে এইটো তেখেতে মাটিখিনি বোৱাৰীয়েকক পুত্ৰ বোৱাৰীয়েকক এইখিনি মাটি দিছে এইটো কাম যাতে কৰিব পাৰে তেখেতসকলে ছাৰ নমস্কাৰ জনাইছোঁ আপোনাৰ প্ৰথমে আপুনি আমি গম পালোঁ যে আমাৰ অসম অৰুণাচলৰ এটা খুব ভাল ভাতৃত্ব হ'লেও আমি 7 ছিষ্টাৰবিলাক 7 ভনী গতিকে তেখেতে এটা কথা তেখেতে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক হৈ তেখেতে অৱসৰ গ্ৰহণ কৰিছে আৰু তেখেতে অলপ আগতে তেখেতৰ এটা কথা হওঁতে তেখেতে এটা বিশেষ কথা ক'লে ছাৰ আপোনাৰ পঢ়া শুনাটো ক'ত কেনেকৈ কৰিছিলে মই এই কাম্বা স্কুলতেই প্ৰথমতে পঢ়িলোঁ তাৰপাছত আলত পঢ়িলোঁ তাৰমানে অলপ ঘৰৰ অৱস্থা ভাল নাছিলে সেইকাৰণে মেট্ৰিকটো পাছ কৰি পেলাই মই চাকৰিত সোমালোঁ কিহৰ চাকৰিত সোমাইছিলে আপুনি টিচাৰ তেতিয়া দিনৰ মানে মেট্ৰিক পাছটো বহুত উচ্চ শিক্ষা তেতিয়া শিক্ষা মানে মেট্ৰিক বুলি ক'লে যথেষ্ট হয় আপুনি ক্লাছ 10 আমি অসমীয়া ভাষাত পঢ়া বুলি জানিব পাৰিছোঁ অসমীয়াতে আছিলোঁ অসমীয়া ভাষাতেই আমি এই মেট্ৰিকো পাছ কৰিলোঁ হয় আৰু আজিকালিলৈকে অসমীয়াও মই ক'ব পাৰোঁ আপুনি আমি পাহাৰৰ ইমান আমি মেচুকাৰ ওচৰতে আমি কাম্বাত আছোঁ এতিয়া আলুৰ পৰা প্ৰায় 20 কিলোমিটাৰ আগত গতিকে তেখেতে কৈছে মই আজি গৌৰৱেৰে কৈছে যে মই আজিলৈকে অসমীয়া ধুনীয়াকৈ ক'ব পাৰোঁ তেখেতৰ কথাবোৰ ফুটি উঠিছে আপোনাৰ বৰে যিখন হোমষ্টে আপুনি মাটিখিনি ইয়াত দিছে এটা সুন্দৰ এটা গঢ় লৈ উঠিছে ইয়াত এই বিষয়ে আপুনি কিবা ক'বনে আজি ভাল লাগে নালাগে এতিয়া দেখি আহি মাটিটো মই ব্যৱহাৰৰ কাৰণেই মানে মাটিটো কিনিছিলোঁ আৰু এতিয়া ব্যৱহাৰত আহিছে আৰু মাত্ৰ এইখন মাত্ৰ নহয় মোৰ কেইবাটাও মাটি কিনিছোঁ সেইবোৰতে মানে ল'ৰা ছোৱালীবিলাকক পূৰা বগাই দিলোঁ এতিয়াতো মই বুঢ়া হৈ গৈছোঁতো সেইকাৰণে সিহঁতক ল'ৰা ছোৱালীয়ে বহাই দিয়াৰ পিছত তাহাঁতি যে কামখিনি কৰিছে বা আপুনি যিটো ভাবিছিলে সিহঁতে কৰিব পাৰিছে নাই ইহঁতে এইটো বিশেষকৈ এই জেগাটোতো সিহঁতে কৰি আছে
আৰু কাম্বা জেগাটোতো তাতো মানে সিহঁতে কাম কৰিছে আৰু সিহঁতে নিগাজিকৈ বহিবৰ কাৰণে তাত মাটি বাৰী লৈ লৈছে আৰু তাৰ ঘৰ চৰ বনাব আৰু এইকণতো ডাঙৰ ভালকৈ ঘৰ বনাবৰ কাৰণে মানে সিহঁতক মই কৈছোঁ। এতিয়া যিখিনি কাম হৈছে অঁ বা মানুহজনো আহিবলৈ ইয়াত ধৰিছে, আপোনাৰ মনটো ভাল লাগে নালাগে এইবিলাক দেখি? এইটোতো ছাৰ ভাল লগাটো মোৰ বেছি ক'বলৈ নাই আৰু ভাল লাগিছে তাৰমানে? ভাল লাগিছে। আপোনাৰ হাঁহিয়ে কৈছে। অঁ ধন্যবাদ ছাৰ। আৰু কিবা ক'ব নেকি আৰু ৰাইজক আহ্বান জনাব নেকি? অসমৰ ৰাইজক আহক ইয়াত। অঁ ইয়াত আহি এনেকৈ আমাৰ সমাজক এনেকৈ আহি পেলাই উৎসাহ দিব বুলি মই হেৰি কৰিছোঁ, আশা কৰিছোঁ। কাম্বা অঞ্চলৰ এগৰাকী অতিকৈ শিক্ষিতা, এগৰাকী সবলিত উদ্যমী নাৰী তেনজিং দৰ্জী। তেখেতৰ আমি হোমষ্টেৰ বিষয়ে কথা পাতিছোঁ, তেখেতৰ বিষয়ে কথা পাতিছোঁ, তেখেতৰ জীৱনৰ যিখিনি কৰ্মৰাজি সেই বিষয়ে কথা পাতিছোঁ। আৰু এতিয়া তেখেতৰ দেউতাক শহুৰ দেউতাকৰ লগত আমি কথা পাতিছিলোঁ, তাগে কাৰগাৰ সৈতে কথা পাতিছিলোঁ। আমি পাকঘৰলৈ আহোঁতে তেখেতক লগ পাই গৈছিলোঁ। তেখেতৰ লগত কথা পাতি আমি এই সোমাই আহিছোঁ। সোমাই আহি তেখেতৰ হোমষ্টেৰ পৰিৱেশসমূহ আমি দেখুৱালোঁ। দেখুৱাই দি তেখেতৰ যিটো পাকঘৰ কিটচেন, আমি ইয়ালৈ আহিছোঁ আৰু আহি তেখেতক আমাৰ যিটো গালো কমিউনিটি, গালোৰ যিটো ট্ৰেডিশ্যনেল ফুড, আমাৰ যিটো থলুৱা খাদ্য, সেই খাদ্য ইয়াত প্ৰস্তুত কৰি থকা আমাৰ দেখিবলৈ পাইছোঁ। যে जो ट्रेडिशनल फूड है वो आपका किचन में भी बन रहा है ना? जी सर। आपका हाथ में ये क्या है? सर ये यहाँ पे ये एक्चुअली बैम्बू से बनाया जाता है। तो हम फेस्टिवल वगैरह में हम इसे अपोम पीने के लिए यूज़ करते हैं। अच्छा। लेकिन पानी पीने के लिए भी यूज़ करते हैं। तो यहाँ पे हम लोग बेसिकली सर्व भी करते हैं। अच्छा, तो अच्छा। यू नो इट्स एक्चुअली वेरी गुड। এইটো বাঁহৰ এটা উপাদান আপোনালোকে চাওক। ইয়াত তেখেতে ক'লে যে ইয়াত পানী খাবলৈ ব্যৱহাৰ কৰা হয় আৰু আপং, ইয়াত আপং খাবলৈ মানে এইটোকে আপঙৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু লগতে এতিয়া বিভিন্ন থলুৱা খাদ্য তেখেতে ইয়াত প্ৰস্তুত হৈ থকা দেখা পাইছোঁ। आपका साथ कौन लगा हुआ है? सर ये हमारे केयरटेकर है। अच्छा। और फर्दर वो अपने इंट्रोडक्शन को देंगे। আচ্ছা, আমি এতিয়া পাকঘৰলৈ সোমাই গৈছোঁ আৰু দেখিছোঁ যে ইয়াত বিভিন্ন ধৰণৰ থলুৱা খাদ্য, বিশেষকৈ গালো কমিউনিটি, গালো সম্প্ৰদায়ৰ যিটো খাদ্য, তেওঁলোকৰ থলুৱা খাদ্য, সেই খাদ্য ইয়াত প্ৰস্তুত কৰি থকা দেখা পাইছোঁ। আচ্ছা, এই চাগতে আপোনাৰ নামটো, তোমাৰ নামটো? জি নমস্কাৰ, মোৰ নাম গস্মি কাৰ্গা। ইয়াত তুমি যি খাদ্য বনাই আছা, প্ৰস্তুত কৰি আছা, কি কি আইটেম বনাই আছা একচুৱেলি? মই আজি বনাই আছোঁ ঐক, আমাৰ গালৰ চব্জি। আজি এইটো আপুনি এই পাতটোৰ নাম কি এইটো? ইয়াৰ পাতৰ নাম হয় ঐক। ঐ। ঐক আচ্ছা, গালো ডেল মাতে এইটো ঐক। এইটো খাবলৈ মানে কি কি বনাব ইয়াৰ পৰা? ইয়াৰ পৰা মই এতিয়া বইল বনাম, আপোনাক দেখুৱাই দিম বইল এইটো বইল বনাব ন? কেনেকৈ বনাই দিম মই দেখাই দিম। আচ্ছা, আৰু ইয়াৰ কাষৰটো? ইয়াত মই বনাই আছোঁ মাংস, চিকেন বনাই আছোঁ। এইটো গালো ষ্টাইলত? গালো ষ্টাইল বনাই আছোঁ। এইটো কিবা বম্বু টেঙা ঢালি কিনে গালো ষ্টাইল বনাই আছোঁ। বাম্বু মানে বাঁহগাজ যিটো বাঁহ টেঙা বাম্বু শ্বুট মানে বাম্বু শ্বুট। হয় হয়, আমি অসমীয়াটো বাঁহগাজ বুলি কওঁ। বাঁহগাজৰ টেঙা দি বুলি তেখেতে এইটো কৰি আছে। আৰু আমাৰ গালৰ ভাষাত মাতো আমি টিকু। আচ্ছা আচ্ছা, এতিয়া আমি এইটো চাব পাৰিম তাৰমানে ন? এইটো মই দেখাই দিম কেনেকৈ বনাই। এইটো বনোৱা প্ৰচেছটো অলপমান লম্বা আছে। হয়। এনেকৈ এইটো কেনেকৈ মই দেখাই দিম। যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ এই অনুষ্ঠানটো চাই আছে, আমি গোটেই এই অঞ্চলৰ আপোনালোকে যদি মেচুকা যায় বা আলু আহে বা কাম্বা আহে, ইয়াত থাকিবলৈ কাৰণে আমি কৈ আছোঁ বাৰম্বাৰ যে এই অতিকৈ সুন্দৰ এটা মনোৰম ঠাই, শান্ত শিষ্ট, আমাৰ কাম এণ্ড কুৱাইট প্লেচ আৰু ভেৰি বিউটিফুল মানে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই অঞ্চল। আপোনালোকে ইয়াত আহিব পাৰিব। ইয়াৰ যিসকল লোক আছে, গালো লোক আছে, গাঁও, বিভিন্ন গাঁও আছে ওচৰে পাঁজৰে, সেই গাঁওবিলাকত গৈ আপোনালোকে তেখেতৰ লোকাচাৰ আপোনালোকে চাব পাৰিব। এতিয়া ইয়াত আমি গালো খাদ্য চিষ্টেমটো অলপমান বেলেগ আছে। মানুহে বইল চব্জি এনেকৈ পানী ঢালি কিনে বইল কৰি দিয়ে। এইটো কিন্তু এনেকৈ আমি হিলাই হিলাই বনাওঁ। কিন্তু যিমান এনেকৈ হিলাই ইমান খাবলৈ টেষ্ট ওলায়। ইয়াৰ বনোৱা চিষ্টেমটো অলপমান বেলেগ আছে। লৰাই থাকিব লাগিব। লৰাই থাকিব লাগে এনেকৈ। মানে যদি নলৰাই যিমানে লৰাব সিমান টেষ্ট ইমান টেষ্ট ওলাব। বঢ়িয়া। যিমান হিলাই বনাওঁ এইটো চিলিপ হৈ নোলায়। এটা কথা কিন্তু ক'ব লাগিব, আজি খাদ্য যিখিনি থলুৱা খাদ্য ইয়াত প্ৰস্তুত কৰি আছে,
আমাৰ আজি খাবলৈ সৌভাগ্য আমাৰে ঘটিব, কাৰণ এখেতসকলে এইখিনি আমাকেই খাবলৈ যোগান ধৰিব। গতিকে ধুনীয়া ধুনীয়া গোন্ধ পাইছে ইতিমধ্যে, আৰু আশা কৰিছোঁ আমি এটা বেলেগ খাদ্য আজি ইয়াত খাবলৈ পাম। আমাৰ অৰুণাচল প্ৰদেশৰ গালো সম্প্ৰদায়ৰ যিটো তেখেতৰ থলুৱা খাদ্য, সেই খাদ্য আমি খাবলৈ পাম। আৰু এইটো মই একটা বনাম, এইটো গালো ষ্টাইল, এইটো ষ্টিম কৰি বনাম চিকেন। ইয়াত মই ঢালিছোঁ ধনিয়া পাত আৰু ড্ৰাই বম্বু শ্বুট, বম্বু টেঙা আৰু জলকীয়া, বিলাহী দি কিনে মই এতিয়া ষ্টিম কৰিম। এই বস্তুটো মই এতিয়া দৰ্শকসকলৰ আগত মই দেখুৱাই দিছোঁ, এইটো আপোনালোকে চাব পাৰে। ইয়াত আছে জলকীয়া, ড্ৰাই বম্বু টেঙা আৰু বিলাহী, ধনিয়া, এইটো মই মিক্স কৰি কিনে মেৰিনেট কৰি থৈছোঁ, তাৰপিছত এতিয়া ষ্টিম কৰিম। আচ্ছা, আপোনাক এইটো খানাটো অকল মানে গালো গালৈ বনাই মানে ইউনিক, বেলেগে এনেকৈ নকৰে। এইটো বম্বুত বনাব পাৰোঁ, কিন্তু এতিয়া বম্বুত নবনাওঁ, মই কিবা ষ্টিম কৰি বনাই দিম। আচ্ছা আচ্ছা, গতিকে দৰ্শকসকলে আমাৰ আজি অনুপ্ৰেৰণা অনুষ্ঠানত আমি তেখেতসকলৰ যিটো মানে গালো সম্প্ৰদায়ৰ সমাজৰ যিটো খাদ্য, তেখেতৰ লোকখাদ্য, এইটো খাদ্য আমি আপোনালোকৰ লগত দেখুৱাবলৈ আমি চেষ্টা চলাইছোঁ। আৰু আকৌ কওঁ যে আপোনালোকে এই প্ৰান্তত যেতিয়া ফুৰিবলৈ আহিব, আপোনালোকে যদি এইখন হোমষ্টেলৈ আহিলে, তেখেতৰ হোমষ্টে, এইবিলাক খাদ্য, থলুৱা খাদ্য গালো সমাজৰ, আপোনালোকে ইয়াত আহাৰ গ্ৰহণ কৰিব পাৰিব। থলুৱা গালো যি আহাৰ, থলুৱা খাদ্য প্ৰস্তুত কৰি ওলাইছে গজমিয়ে, হয় নহয়? মই আজি বনাইছোঁ বাঁহ টেঙাৰ লগত বইল চিকেন, তাৰপিছত এইটো আৰু এইটো হয় আমাৰ গালঙৰ ঐক। এই যে তুমি আজি বনাই আছা, পাতবিলাক দি এইটো আছা, আগত মই বনাই আছিলোঁ যে, হয় হয়, বনাই এনেকুৱা ওলাইছে। হয়, আৰু তাৰপাছত এইটোতো আগত মই প্ৰচেছটো দেখাবলৈ পৰা নাই, এতিয়া কৈ দি আছোঁ। এইটো লাই শাক, এইটো লাই শাক, ইয়াত মই চাউল গুড়ি দি বনাইছোঁ। চাউল গুড়ি দি লাই শাক, এইটো তোমাৰ ট্ৰেডিশ্যনেল ডিছ নহয়? গালোসকলে খায় এইটো, যে চাউল দি লাই শাক চিকেন ষ্টিম, এইটো আমি ষ্টিম কৰি বনাইছোঁ। ইয়াত ঢালিছোঁ মই ড্ৰাই বম্বু টেঙা আৰু কিবা কিবি ঢালি বনাইছোঁ। আৰু এইটো হয় চাটনি, এইটোৱে লাষ্ট আইটেম, এইটো আমাৰ ট্ৰেডিশ্যনেল চাটনি, বইল কৰি বনাইছোঁ। সুন্দৰ সুন্দৰ, আপুনি খাই কিনে অতি সুন্দৰ ক'ব কেনেকৈ বনাইছোঁ। নিশ্চয়কৈ নিশ্চয়কৈ, আমাৰ অলপ পিছতে আমি এই আহাৰ গ্ৰহণ কৰিম। আৰু দৰ্শকসকলে মই আকৌ কৈছোঁ, আপোনালোকে যদি থলুৱা গালো যিটো থলুৱা আহাৰ আছে, যদি খাবলৈ আপোনালোকে ইচ্ছা কৰে, আপোনালোকে আহক, কামবালৈ আহক। ডিভাইন হোমষ্টেত ইমান ধুনীয়া এটা মনোৰম মননশীল পৰিৱেশৰ মাজত মইতো গোন্ধ লৈ আছোঁ, অলপ পিছত আমাক খাবলৈ দিব। আপোনাক আৰু খাই আমাক কেনেকুৱা লাগিলে, গোন্ধটো ভাল লাগিছে, নিশ্চয়কৈ খানা বহুত ভাল হ'ব, মানে টেষ্টি, তাকো লোকেল টেষ্টি, মানে থলুৱা টেষ্টি। এইটো থলুৱা টেষ্টেই বেলেগ। ইয়াৰ মানেও এটা আমি কওঁ নহয়, আমাৰ থলুৱা আহাৰৰ তাৰ মাদকতাটোৱে বেলেগ, তাৰ মিঠাচটো বেলেগ। গতিকে সেই মিঠাচটো আমি অলপ পাছত ল'ম। মই কৈছিলোঁ যে আজি মই বহুতেই সৌভাগ্যৱান যে মই যিটো প্ৰস্তুতি আমাৰ থলুৱা গালো আহাৰ খোৱাৰ যিটো মানে টেষ্ট, সোৱাদ আপোনালোকক জনাবলৈ মই সুবিধাকণ পাইছোঁ। তুমি দিয়াচোন, এইটো প্ৰথমতে কি হয়? এইটো হয় ছাৰ মাংস, বম্বু টেঙা লগাই চিকেন। চিকেন, আচ্ছা, মই এইটো মুখত দি চাওঁ, মই মুখত দি যাওঁ অকণমান। ইয়াৰ সোৱাদটো বেলেগ দেই, একদম বেলেগ, গোন্ধটো বেলেগ, স্মেল বেলেগ, মোক টেষ্ট কৰিছিলোঁ। এইটো কি? এইটো হয় ছাৰ লাই শাক, চাউল গুড়ি দি বনাইছোঁ। চাউলৰ গুড়ি দি লাই শাক বনাইছে? Our tradition. এইটো ইয়াৰ পৰম্পৰা। Yes. আপোনালোকে লাই শাকটো চাউল দি বনোৱাটো খাবলৈ আহিব, বাপৰে বাপ, বেলেগ ভাল লাগিছে। Then, sir, you should also taste this, sir. তুমি দিয়া। Okay. এইটো কি হয়? এইটো ঐক। ঐক। Oik. So this is actually the tradition of our Galo. Oik. We welcome with this.
বৰ মানে ইউনিক এইটো বস্তু বেলেগত নাপাব আপোনালোকে ওয়েক বুলি কৈছে মইতো টেষ্ট কৰি চালে এইটো বেলেগ ধৰণৰ এটা সোৱাদ আৰু স্মেলটো বেলেগ ইয়াৰ যিটো স্মেল আহিছে মানে বেলেগ ধৰণৰ And sir, you know, this is very good for stomach. ইয়াৰ উপকাৰিতা আছে স্বাস্থ্যৰ উপকাৰিতা আছে ষ্টমাক মানে পেটৰ কাৰণে এইটো খোৱাটো খুব ভাল আৰু এটা আছে এইটো খালোঁ ষ্টিম এইটো খোৱা নাই এইটো দিয়া এইটো ড্ৰাই ষ্টিম চিকেন স্যাৰ এটা গ্ৰেভি চিকেন দিলে এটা ড্ৰাই চিকেন দিলে আৰু এইটো খাই চাওঁ এটা কথা মই আজি বৰ সৌভাগ্যৱান মানিছোঁ নিজকে ইমান ধুনীয়া পৰম্পৰাগত গালো আহাৰ খাবলৈ মই সুযোগ পালোঁ আই গট দ্য চান্স দ্য অপৰচুনিটি Yes, sir. to have the taste of the Galo traditional food. I am so grateful and thankful. And আকৌ এটা এপিল কৰিছোঁ আহিব আকৌ মই খাইছোঁ আপোনালোকেও খাই চাওঁ স্যার এইটো চাটনি When you come, sir, next time, we'll serve you kala apong rice video. আচ্ছা আচ্ছা তেখেতে এটা প্ৰতিশ্ৰুতি দিছে ঈশ্বৰবাৰলৈ আকৌ যদি আহোঁ আহিলে আমাক কলা আপোন খুৱাব ইয়াৰ পৰম্পৰা গালো পৰম্পৰা বহুত মজা বহুত মজা বহুত মজা So you liked it? ভেৰি নাইচ বহুত মজা লাগিছে Okay. আমি অসমীয়াত ক'লে বহুত মজা খুব তৃপ্তি এসাঁজ তৃপ্তিৰে খাবলৈ হ'লে আপোনালোকে ইয়ালৈ আহক মই ক'লোঁ সঁচাকৈ বহুত ধুনীয়া বহুত ভাল লাগিছে থেংক ইউ ছ' মাছ থেংক ইউ তোমাক বহুত বহুত ধন্যবাদ জনালোঁ বৰ ধুনীয়াকৈ তোমাৰ পৰিৱেশন শৈলীটো বৰ ধুনীয়া যিটো পৰিৱেশন শৈলী আপোনালোকে দেখিছে আৰু এখন পাতত দিছে পাতখন কি পাত এইটো আমি মাতো তালি পাত্তা তালি পাত We call it tali. এইটো এই পাতত তেখেতে এনেকৈ আহাৰ পৰিৱেশন কৰিছে আৰু আমাৰ দুগৰাকী আমাৰ কৰ্মচাৰীয়ে এই আহাৰ গ্ৰহণ কৰি আছে কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে ৰমানৰ ভাল লাগিছে না ভাল লাগিছে তুমিতো খাই শেষে কৰিলা মানে আকৌ ল'বা তুমি মই মই ল'ম বঢ়িয়া লাগিছেনে বঢ়িয়া বঢ়িয়া সকলোৰে মুখত বঢ়িয়া শব্দটো ওলাইছে এই বঢ়িয়া শব্দটো ক'বলৈ আপোনালোকৰ এবাৰ হওক সাদৰে নিমন্ত্ৰণ জনাইছে ইয়ালৈ এখেত হৈ On your behalf, I welcome all our audiences, our viewers to come to, please do visit. আহিব এবাৰ Thank you. Thank you. Thank you. আমি তেখেতৰ কিটচেনৰ পৰা আহিছোঁ ধুনীয়া ধুনীয়া খাদ্যৰ গোন্ধ লৈ আমি আহাৰ গ্ৰহণ কৰিলোঁ খুব ভাল লাগিলে আমাৰ খাই থকা দৃশ্য আপোনালোকে দেখিছিলে আমি কিমান আনন্দৰে আহাৰ গ্ৰহণ কৰিলোঁ ইটছ ৰিয়েলি ভেৰি ডেলিচিয়াছ আপোনালোকে আহিব এই খোৱাৰ যিটো জুতি এই জুতিটো আপোনালোকেও ল'ব আমি আশা কৰিছোঁ আপোনালোকে আহিব ইয়ালৈ এবাৰ চাব খাব আৰু মানুহগৰাকী ইমান এগৰাকী অতিকৈ উদ্যমী আৰু উদ্যমী মহিলা তেখেতক আচল কথা উৎসাহিত কৰিব আপোনালোকে এইখিনিতে মই আৰু এটা কথা সংযোগ কৰিব লাগিব যে তেখেত অকল ধৰি লওক এইখিনি কামটো কৰি আছে কিন্তু অতি সাংঘাতিক তেখেত জীৱ জন্তুৰ প্ৰেমী প্ৰকৃতি প্ৰেমীটো হয় জীৱ জন্তুৰ প্ৰেমীও খুব হয় তেখেতৰ ৩-৪টা কুকুৰ আছে ইমান আদৰেৰে মৰমেৰে কুকুৰকেইটাক তেখেতে পোহপাল দি ৰাখিছে You are a very animal lover. Yes, sir. I'm an animal lover. I have 3 dogs. So इसका भी सर कहानी ऐसा है कि मैं तवांग जब हम तवांग गए थे तो I have 3 dogs. One is Oscar and Oscar अभी यहाँ नहीं है वो फ़िलहाल बाहर में है कल परसों शायद यहाँ आ जाएंगे हस्बैंड के साथ है और 2 है जर्मन आर्कटिक जो आपने देखा है सर जर्मन आर्कटिक दे आर एक्चुअली लासा आपसो का ब्रीड है सो सर ये दोनों एंड सर और एक चीज़ है मैं डॉग खरीदती नहीं हूँ आई अडॉप्ट देम मैं आई डोंट बिलीव इन बाइंग डॉग्स बिकॉज आई फील दैट कि अगर आपके आगे बहुत सारे डॉग है तो वाई डोंट यू अडॉप्ट इट एंड कीप इन योर होम तो सर ये जो जर्मन आर्कटिक है जो माई पेट्स ये सर तवांग में बर्फ़ सीज़न में बर्फ़ में दोनों मतलब दे वेर कवर्ड विथ स्नो एंड सर इतना छोटा था दे वेर नो एंड देन उन लोग ऐसा स्टेज में ताकि उन लोग मर जाएगा सो आई कुडंट कंट्रोल माई इमोशन एंड मैंने अडॉप्ट किया एंड दे आर नाउ 9 years अभी 9 years हो गया आपका हर बार वो लोग मानता है आप जैसे कहते हैं yes sir they do everything and they are well trained very well trained yes and that is been trained by my husband अच्छा yes आपका हस्बैंड के बारे में बोला है तो आपका फैमिली के बारे में हस्बैंड के बारे में आपका फैमिली और कौन कौन है सर माय मॉम एंड डैड वो आलो में ही रहते हैं ओह सर
আমি কথা পাতি থাকোঁতে তেখেতৰ পোহনীয়া কুকুৰ আহি ইয়াতে পালে তেখেতৰ तो सर ये डॉग भी एक्चुअली ये हम दिस इज नॉट माय डॉग सर ये पड़ोसी का डॉग है अच्छा तो हम जब भी यहाँ आते हैं मतलब जब भी ये मुझे देखते हैं तो he cannot control his excitement and this is the reason sir so এইটো তেখেতৰ কুকুৰ নহয় ইয়াত আপোনাৰ তেখেতৰ এই দেখি থাকিব নোৱাৰিলে আহি ইয়াত দৌৰি আছে আহি তেখেতক এনেদৰে মাতি আছে এতিয়া কুকুৰটোৱে and sir I don't know what his name is but I call him Brown and he very obediently follows me see It is very good. Yeah. মানুহে আচলতে জীৱ জন্তু মানুহ মৰম কৰিলে জীৱ জন্তু কেনেকৈ আহে তেখেত এইজন এইটো কুকুৰ এই ওচৰৰে কুকুৰ তেখেত যেতিয়া আহে তেখেতে কৈছে মোক দেখিলে সদায় আহি যায় আজিও এতিয়া তেখেত ৰাতিপুৱাই দেখিছে একদম আমাৰ এতিয়া কেমেৰা শ্বুটিং চলি আছে যদিও দৃশ্যগ্ৰহণ হৈ আছে যদিও কুকুৰটোৱে আহি তেখেতে কৈছে যে ইমোশ্যন ৰাখি ধৰি ৰাখিব পৰা নাই মোক দেখা পাই ই গুচি আহিছে আহি ইয়াত ধুনীয়াকৈ বহি আছে आपका फैमिली बारे में बता रहा था जी सर तो सर मेरी फैमिली में है मेरे मम्मी है मेरे पापा है मेरे भैया है मेरे भाई है फिर बहन है तो सब आलो में ही रहते हैं और मैं भी आलो से ही हूँ जैसे कि मैंने कहा माय विलेज इज़ दारका सिंस आई एम केनरिक दोजी माय फादर्स नेम इज़ श्री जुमी दोजी एंड माय मदर इज़ श्रीमती कृपू अतर दोजी तो मैं उनकी बड़ी बेटी हूँ लेकिन क्योंकि सर आई एम मैरिड in Kamba so my husband is from Kamba so that's where sir I started to live here and also started the Divine Homestay your husband name please sir my husband is Shri Gajam Karga the Divine Homestay में sir जो मुझे बहुत ज़्यादा support भी करते हैं तो I feel lucky to have a husband like that so nice yeah. আমি কৈছোঁ তেখেতৰ খোৱা গালৰ যিটো খাদ্য সেই আমি দেখুৱাইছোঁ তেখেতৰ কুকুৰকেইটা আপোনাক আমি দেখুৱাম আমাৰ দেখুৱাই যাম দেখুৱাইছোঁ আৰু অলপ দেখুৱাম আপোনালোকক কুকুৰকেইটাৰ লগত তেখেতৰ সম্পৰ্ক সম্বন্ধ দুটা আছে ইয়াত আমি দেখিছোঁ ৰাতিপুৱা আৰু আমি খোৱাৰ কথাটো পাতিলোঁ তেখেতৰ পৰিয়ালৰ কথাখিনি আছে তেখেতে ইমান সুন্দৰকৈ কৈছে তেখেত আলুৰ হয় তেখেতৰ বিয়া হৈছিলে ওচৰ ইয়াৰ পৰা 20 কিলোমিটাৰ আগত মাছুকা ৰাস্তাত কাম্বা বুলি যিটো ঠাই আছে ইয়াত আৰু এই টাউনখনো লাহে লাহে আমি দেখা পাইছোঁ খুব সুন্দৰকৈ গঢ়ি উঠিছে ইজ কামিং আপ yes आगे से अब एक बताइए तो यहाँ का जो टूरिज्म प्रोस्पेक्ट डेवलप हो रहा है या तो टूरिज्म के लिए इतना बड़ा ये सब हो रहा है ना डेवलपमेंट गोइंग ऑन जी सर so you how you see the prospect of Alo and specifically Kamba it's in West Siang yes sir Kamba is a small town जो अभी बहुत अच्छा से ग्रो कर रहे हैं अगर वो आप दिखाई दे रहा है जी सर अगर सर आप देखेंगे यहाँ पे एक होटल है और बहुत सारे सुंदर सुंदर रिजॉर्ट्स है तो ऑटोमेटिकली इट अट्रैक्ट्स द टूरिज्म सेक्टर एंड टूरिस्ट यहाँ पे आते हैं एंड दे एंजॉय सो सर दैट इज़ द वेरी डिफरेंस कि आलो इज़ ऑलरेडी बीन डिक्लेयर्ड एज टाउन अ डेवलप्ड टाउन एंड देन Kamba is a growing town so I believe Kamba is having a very good potential in the future yes sir what do you say definitely so like I said Kamba is surrounded by beautiful mountains और सर Kamba में एक मैंने ऑब्जर्व किया आई डोंट नो पीपल ओवर हियर दे हैव ऑब्जर्व दिस और नॉट सो यू नो व्हेनेवर यू गो टू एनी कॉलोनी यू विल फाइंड दैट उस कॉलोनी के नीचे नदी बहता है दैट्स द ब्यूटी ऑफ Kamba तो मुझे ऐसा लगता है कि Kamba आने वाले सालों में बहुत ही सुंदर एक डेवलप टाउन निकल के आएंगे और बहुत सारे होम स्टेज एंड यू नो होटल्स भी साथ साथ में आ जाएंगे और क्योंकि यहाँ के लोग बहुत ही एनर्जेटिक है you know they really believe in their culture tradition और बहुत ही अच्छी तरह प्रैक्टिस करते हैं तो उसी तरह आई बिलीव कि Kamba आने वाले सालों के लिए बहुत ही एक डेवलप्ड टाउन निकल के आएंगे हम लोग भी वही उम्मीद करते हैं तो ये होगा जी सर और साथ में ये भी हम लोग यही भी उम्मीद करेंगे विल होप दैट आपका जो होमस्टे है it will flourish definitely sir thank you so much next time when we'll be coming here again तो हम लोग भी देखेंगे कि यहाँ में बहुत कुछ हो चुका है जी सर যিগৰাকী মহিলাৰ আজি আমি অনুষ্ঠান লৈ আছোঁ তেখেতৰ ইয়াত তেখেতে ইমান এগৰাকী সাহসী মহিলা এগৰাকী অতিকৈ উদ্যমী মহিলা আৰু তেখেতে মানে কামখিনি কৰিছে ইমান মনৰ সততাৰে কৰিছে আৰু নিষ্ঠাৰে কৰিছে উইথ হাই ডেডিকেশ্যন আৰু হাই মটিভেশ্যন
মানে ইমান কনচেনট্ৰেশ্যন তাৰ গোটেইখিনি কাম লৈ তেখেতে কৰিছে এক বাত हम हमेशा मानता है मान कर चलता है where there is a will there is a way so you are finding the way out और ये way out निकल के आप हो सकता है बहुत जल्द जी सर आपका जो काम है जो मौका जी सर वो आपको मिलेगा सर जी सर थैंक यू सो मच मैं बिलीव करती हूँ कि सर मैं भी आगे बहुत ही फ्लरिश करूँ सर आपको ये भी बता दूँ कि मैंने बहुत सारा प्लांटेशन किया अपने आंगन में अभी तो बहुत ही छोटा है मैंने मैंने ऑरेंजेस प्लांटेशन किया फिर मैंने दैट तामुल गुत्ती व्हाट यू कॉल तामुल या वो असम में इट्स वेरी फेमस या तो वो भी मैंने डाला एंड देन आपका बहुत सारे ऐसा चीज़ है आई थिंक अराउंड 180 मैंने प्लांटेशन किया आपका ये एरिया कितना होगा सर इट शुड बी समवेयर 5600 08 feet square meter something like this sir I am not that proper about it আমি দেখা পাইছো এটা বৃহৎ এটা বিগ এৰিয়া ইমান ডাঙৰ ইয়াত যদি আৰু ভৱিষ্যতলৈ হ'বলৈ এটা বহুত ডাঙৰ you can do it very nicely yes sir so much of land is there vacant land is there yes sir आपका कोई अगर चाहे तो आपका होम स्टे में कांटेक्ट करने के लिए तो आपका नंबर जी सर मैं आपको प्रोवाइड कर दूंगी और आपके थ्रू से अगर लोग आते हैं तो दे कैन आल्सो सी এটা অতিকৈ সুন্দৰ কথা আমি আচলতে যিসকল দৰ্শক পৰ্যটক বিশেষকৈ ফুৰি ভাল পায় ঠাই চাই ভাল পায় বহু মানুহ আছে আজিৰ তাৰিখত যে তেখেতসকলে ঘূৰি ফুৰি চাই ভাল পায় মানে তেখেতসকল পৰ্যটক বিভিন্ন ঠাইলৈ যায় প্ৰকৃতিপ্ৰেমী আৰু মানে ঠাইবিলাক চাই সেই অঞ্চল চাই সেই লোকবিলাক সকলক চাই তাৰ লোককৃষ্টি লোকাচাৰ চাই গতিকে আপোনালোকে এই প্ৰান্তলৈ মই পুনৰবাৰ কৈছোঁ আপোনালোকে আহিব পাৰে আহিলে ইয়াত থকা মেলাৰ বাবে আপোনাৰ চিন্তা কৰিব নালাগে ইয়াত সুন্দৰ সুন্দৰ ব্যৱস্থা আছে তাৰে মাজৰ এগৰাকী মহিলাৰ তেখেতৰ হোমষ্টেটো আমি আপোনালোকক দেখুৱালোঁ আৰু তেখেতে নিজে আহ্বান কৰিছে যে আপোনালোকে আহিব আমি যিমানখিনি পাৰিম আপোনালোকক সেৱা শুশ্ৰূষা কৰিবলৈ আমি চেষ্টা কৰিম তেখেতৰ ফোন নম্বৰো আমি দেখুৱাই দিছোঁ আমি আশা কৰিম আপোনালোক আহিব আপোনালোকে ইয়াত তেখেতসকলৰ সেৱা শুশ্ৰূষা গ্ৰহণ কৰিব मैडम थैंक यू सो मच यू गेव अस सो मच ऑफ टाइम हम लोग को बहुत अच्छा लगा लास्ट में कुछ कहेंगे अभी सीजन आ रहा है लोगों को दर्शक को जो देख रहे हैं हम लोग का प्रोग्राम आज जी सबसे पहले तो सीज़न है लेकिन उससे पहले मैं यही बोलना चाहूँगी कि मी एज एन इंडिपेंडेंट वुमेन मैं द डिवाइन होमस्टे को चला रही हूँ और बहुत सारे ऐसा महिला है दे आर ऑल्सो ट्राइंग फॉर देयर जॉब लाइक मैं भी ट्राई कर रही हूँ लेकिन दे फील दैट कि नहीं मिलने से दे गेट डिप्राइव्ड क्या करूँ क्या नहीं करूँ तो आई फील दैट कि छोटा से शुरू कीजिए नो प्रॉब्लम मतलब अगर आप छोटा से शुरू करेगा तो आप अगर डेडिकेशन के साथ शुरू करेंगे तो कहीं ना कहीं आप पहुँच ही जाएंगे और पढ़ाई भी आप कीजिए लाइक आई एम डूइंग मैं भी पढ़ाई कर रही हूँ लेकिन साइमल्टेनियसली आई ऑल्सो बिलीव दैट कि मुझे अपना पॉकेट मनी मुझे अपना सब कुछ मुझे खुद चाहिए तो उस तरह आई विल एनकरेज ऑल द वीमेंस टू पार्टिसिपेट इन दिस काइंड ऑफ द डिवाइन होम स्टे वाला कंसेप्ट आप लोग भी ले लीजिए अपने ऊपर और फ्यूचर में आप भी फ्लरिश कर सकते हैं और रही बात सीज़न के आइए मेचुका घूमिए कंबा घूमिए आलो घूमिए एंड यहाँ पे आइए थैंक यू सो मच आप ये कहेंगे आप अपन लोग आहोक अपन लोग आहोक थैंक यू सो मच थैंक यू धन्यवाद